হেল্ল' এভৰিৱান, সকলোকে মোৰ চেনেল কৃষ্ণামণি ব্লগছৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি বমাৰ কাজ আৰু এয়া ভকতসকল এতিয়া আহি আছে। মই আপোনালোকক দেখাম যিমানখিনি পাৰোঁ আৰু ভিডিঅ'টো এনেদৰে আজি আৰম্ভ কৰি দিলোঁ। এই ঠান্ডা পাবো হয়তো আহিটো মানে আমাৰ হেৰিয়া নহয় জানো হাতৰ ঘৰটো আজি মই গ'লো বেলেগ এটা ধান্দাত কিবা আজি বৰমা আমাৰ মাজৰ পৰা নোহোৱা 11টা দিন হ'ল আৰু 11 দিনৰ দিনা এয়া 11 দিনীয়া কৰ্মভাগ আৰম্ভ কৰিছে। 11 দিনৰ দিনা আমাৰ কাজ আৰু কাম আৰম্ভ হয়। ভকতসকল এতিয়া আহিলে নিয়ম কৰা হ'ল আৰু এয়া দেখাই দিছোঁ মই আপোনালোকক। আমি সকলোৱে মানে আনন্দিত আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু লগতে আজি আমাৰ একাদশ তিথি অনুষ্ঠানভাগ চলাবলৈ বালিবাবু সত্ৰৰ সত্ৰাধিকাৰী প্ৰভু ডাঙৰীয়া আমি নামাচাৰ্য হিচাপে আমি আমন্ত্ৰিত কৰিছিলোঁ। তেখেত আহি পাইছে আৰু তেওঁ নামৰ আসন গ্ৰহণ কৰিবলৈ আমাৰ সেৱাগুৰি ফালৰ পৰা অনুৰোধ কৰিলোঁ আৰু লগতে বিলতীয়া গাঁৱৰ হাজৰিকা প্ৰধাৰ আৰু তেখেতক আমাৰ ভকত বৈষ্ণৱসকল অহা হৈ গ'ল আৰু ভিতৰত এয়া চাহৰ যোগাৰ কৰি আছে আমাৰ পৰিয়ালৰ সকলোখিনি মিলি আৰু এয়া খুৰা মই আৰু এয়া ধনদা আমি বাহিৰত ৰখি আছিলোঁ। এতিয়া এয়া চাহ দিছে সকলোকে। ভিডিঅ' কৰিছোঁ যাওক। নাম আৰম্ভ হোৱাৰ আগতে ভকতসকলক এয়া চাহ দিবলৈ লৈছে জেঠাই আৰু এয়া বৌয়ে সকলোৱে চাহ খাবলৈ লৈছে। আজিৰ ভগৱানৰ গুণানুকীৰ্তনেৰে আজি 11 দিনীয়া কৰ্মভাগ আৰম্ভ কৰিছে এয়া। কৃষ্ণে বোলে অংশ জগতে প্ৰসিদ্ধ অবিদ্যাপহিতে অহংকাৰে ভুৱে বিদ্ধ হে ৰাম মুঠ যিটো লয় হয় তাৰ কথা অবিদ্যা মোহিত হয় যত চৰাচৰ সবে গুচে থাকে তাৰ বাসনা কৰ্মৰ তথাপি জীৱ কোনো ব্যক্ত হয় কোনো বাসনাই আনে সৃষ্টিৰ সময় কৰ্ম বাসনা যে এৰি জন্ম ধৰে ইন্দ্ৰিয় সবে টানি পূৰ্বৰ সংস্কাৰে ৰাম যেন পুষ্প গন্ধ লগে থাকে সৰ্বদাই পুষ্প হন্তে যত গন্ধ পাৰো নকৰো কষ্ট মুক মাত্ৰ ভজে জানি উত্তম জানিবাৰ ফল যেন নাম চলি আছে বাহিৰত আৰু এয়া ভিতৰত মই আৰু মোৰ খুৰাৰ ছোৱালী, এয়া খুৰাৰ সৰু ছোৱালী হয়। এতিয়া নাম সামৰিব হৈছে আৰু এয়া ভকতসকলে প্ৰসাদ বিলাবলৈ লৈছে। এয়া ভিতৰৰ ভকতসকলক মই অকণমান দেখাই দিছোঁ। এইফালে বহুৱাই দেচোন বস্তা আছে। যাকে নাপাওঁ উঠাই আনি বহাই দে মুঠতে।
এইডোখৰতে বহিব পৰা যাব নহয়। তই চেণ্ডেলটো পিন্ধি ফুৰিছ পাত দিলে ফুৰিছে চেণ্ডেলটো পিন্ধি ঘূৰি এতিয়া আমাকো এয়া প্ৰসাদ দিছে। এয়া আমি এফালে বহিছোঁ, মই আপোনালোকক দেখাই দিছোঁ। আৰু প্ৰসাদ খোৱাৰ পিছত এয়া কোমল চাউল, দৈ আৰু গুৰ দিছিলে। যিসকলে কোমল চাউল খোৱা নাছিলে সেইসকলক চিৰা মুড়িও দিছিলে। আমি জলপান খালোঁ আৰু খোৱাৰ পিছত ভিডিঅ' কৰা নহ'ল। এতিয়া মই আবেলি সময়তহে আকৌ ভিডিঅ' আৰম্ভ কৰিছোঁ। এয়া মোৰ ঘৰৰ পৰা দেউতা আৰু খুৰী আহিছিলে আৰু আনফালে এয়া গাঁৱৰে খুৰা খুৰী মই জলপান দিছিলোঁ। তেওঁলোক দেৰিকৈ অহাৰ বাবে টেবুলতে খাইছিলে। আৰু ৰাতিৰো অনুষ্ঠান আছিলে, ৰাতি ভাগৱত পাঠ কৰিছিলে। এয়া ভাগৱত পাঠ কৰাৰ সময়ত মই অলপমান ভিডিঅ' কৰিছিলোঁ, এয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু এয়া হাজবেণ্ড আৰু মই, তেওঁ থিয় হৈ আছিলে, মই এয়া বাহঁতৰ লগত বহি আছোঁ। উঠি পেলাই গোটেইটো কৰি দে। ভাগৱত সামৰিলে আৰু তাৰপিছত সকলো মিলি আমি এনেদৰে জ্ঞাতি লগোৱা ভোজ খাইছিলোঁ। আৰু সেইদিনাখন আমি মাছ খাইছিলোঁ ৰাতি, 11 দিনৰ দিনা ৰাতি। এয়া খোৱাৰ সময়ত মই আপোনালোকক অকণমান দেখাই দিছোঁ। ভাত খাই হৈ গ'ল আৰু এয়া গাঁৱৰ গোপিনীসকল আৰু ঘৰৰে সকলো মিলি পেলাই পাচলি কাটি থৈছে। যিহেতু কাইলৈ ভোজ আছে সেইকাৰণে এয়া সকলোখিনি ৰেডি কৰি থৈ দিছে। এনেদৰে আজিৰ দিনটো পাৰ হ'ল আৰু ইমানতে মই মোৰ ভিডিঅ'টো সামৰিলোঁ। ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে কমেণ্টছত জনাব। বাই।